মোৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, আজি আমাৰ প্ৰাণৰ শিল্পী জুবিন দাৰ ৫৩ সংখ্যক জন্মদিন উপলক্ষে আমি আহি পালোঁ তেওঁৰ কাহিলীপাৰা অৱস্থিত বাসগৃহত। বাসগৃহত আহি আমি দেখিলোঁ এহাল নামতীয়ে নাম গাই আছে, যিটো আপুনিও দেখিছে। আৰু ইয়াৰে পিছতে এজন মানুহ দেখিলোঁ, যাক সমাজে কি কয় নাজানো, কিন্তু তেওঁ জুবিন দাৰ মূৰ্তিৰ আগত মূৰটো টোৱাইছে আৰু প্ৰণাম জনাইছে। আৰু আমি লগতে দেখা পালোঁ গৰিমা বৌক। গৰিমা বৌক দেখাৰ পিছত আমি আহিলোঁ সোণাপুৰ অৰ্থাৎ জুবিন ক্ষেত্ৰলৈকে। আৰু আজি জুবিন ক্ষেত্ৰত বহুতো তেওঁৰ অনুৰাগী আহি একগোট হৈছে। একগোট হৈ তেওঁৰ স্মৃতিত এগছি চাকি জ্বলাইছে আৰু তেওঁলোকৰ প্ৰাণৰ শিল্পীত অৰ্থাৎ আমাৰ প্ৰাণৰ শিল্পী জুবিন দালৈ একোটা উপহাৰ আগবঢ়াইছে।